নমস্কাৰ। বন্ধু বান্ধৱীসকল, মই পঞ্চমীৰ দীপকৰ টিমখনৰ পৰা ক'লোঁ। আৰু আপোনালোকে সকলোৱে জানে নিশ্চয়, এই মানুহ নামৰ প্ৰাণীটোকে সকলোখিনি বস্তু লাগে। সুখ লাগে, দুখ লাগে, শান্তি লাগে, মৰম লাগে, চেনেহ লাগে, আদৰ লাগে, সাদৰ লাগে, টকা লাগে, পইচা লাগে, দুখো লাগে, ভোকো লাগে বুলি ক'বলৈ যিমান অজস্ৰ সা সম্পত্তি সকলোখিনি ক'বলৈ গ'লে এই মানুহ নামৰ প্ৰাণীটোকে লাগে, চবতকৈ বেছি লাগে। ইহঁতৰ চকু পানীও ওলায়, ইহঁতি দুখো লাগে, সিহঁতৰ অনুভৱো কৰিব পাৰে, সিহঁতি চব কৰিব পাৰে, কিন্তু ইহঁতকে সকলোতকৈ বেছি প্ৰয়োজন হয়, গম পায়নে? ইহঁতকে বেমাৰো লাগে, এজাৰো লাগে, সকলোখিনি ইহঁতকে লাগে। কিন্তু আমি মানুহ নামৰ এই প্ৰাণীটোকে আমি শ্ৰেষ্ঠ বুলি কওঁ। প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ প্ৰাণী বুলি ক'লে এই মানুহ নামৰ প্ৰাণীটোকে কয়। কিন্তু ক'লেও কিটো হ'ব, আজিৰ দিনত ক'বলৈ গ'লে এই মানুহ নামৰ প্ৰাণীটোৱে টকাৰ কাৰণে কি কৰা নাই আপোনালোকে চাওকচোন। কি কৰা নাই, সকলোখিনি এই মানুহ নামৰ প্ৰাণীটোৱে কৰিছে। যিমানখিনি শিক্ষা বাঢ়িছে, শিক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে যিমান বাঢ়িছে, কিমান মানুহৰ আজিৰ দিনত ক'বলৈ গ'লে বেমাৰ আজাৰ বাঢ়িছে, কিমান মানুহৰ লোভ বাঢ়িছে, কিমান মানুহ জ্ঞানী হৈছে যদিও তিমান অজ্ঞানীও হৈছে, কিমান মূৰ্খামিও কৰিছে, কিমান মূৰ্খতাও হৈছে। আৰু এই মানুহ নামৰ প্ৰাণীটোৱে অপৰাধ ক'বলৈ গ'লে অধিককৈ বেছি কৰিছে। অতিকৈ বেছি এই মানুহ নামৰ প্ৰাণীটোৱে কৰিছে। নিশ্চয় আপোনালোকে গম পাইছে বা আপোনালোকে দেখিছে, শুনিছে। আজিৰ দিনত ক'বলৈ গ'লে নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ, ক'বলৈ গ'লে বিভিন্ন অপৰাধ, এইখিনি কোনে কৰিছে? যিখিনি কৰি আছে এই মানুহে কৰিছে, গম পায়নে? এই মানুহবিলাকেই কৰিছে এইবিলাক। সৰু ল'ৰা ছোৱালী ক'বলৈ গ'লে 3-4 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা কিমান ডাঙৰলৈকে কিমান মহিলাক ধৰ্ষণ কৰিছে, কিমান মহিলাই কিমান মানুহৰ জীৱন ধ্বংস কৰিছে। টকাৰ লোভত পৰি, সা সম্পত্তিৰ লগত লাগি, ল'ৰা ছোৱালীৰ লগত লাগি নিজকো নিজে হেৰুৱাইছে। তথাপিতো মানুহৰ কয় যে জেদ বোলা বস্তু এটা নাই বুলি, সেনেকুৱা হৈছে, গম পায়নে? আপুনি মই যিমান যি কৰিলোঁ নকৰিলোঁ, আপুনি মই সকলোৱে জানো আমি জন্ম হ'লে মৃত্যু হ'ব লাগে। কিন্তু আপুনি ময়ে লোভত পৰি কাৰোবাক আমি মাৰিবলৈ, কাৰোবাক আমি দুখ দিবলৈ, কাৰোবাৰ ওপৰত আমি দোষাৰোপ কৰিবলৈ কেতিয়াও এৰি দিয়া নাই। আমি নিজৰ সদায় ভালটোৱে ভাবোঁ, নিজে সদায় ভাল হওঁ বুলিয়ে ভাবোঁ। আৰু আনক সদায় দুখখিনি জাপি দিওঁ, আনৰ ভুলখিনি সদায় আমি খুচৰি থাকোঁ, আনে কৰা কামখিনিকে আমি চাই থাকোঁ। নিজৰ কাম, নিজৰ বুদ্ধি, নিজৰ বিবেকেৰে আমি কামেই নকৰোঁ। ক'বলৈ গ'লে লোকে যদি দেখিছোঁ মুখৰ আগতে বা সন্মুখতে বা ওচৰে চুবুৰীয়া কোনোবাই দোকান এখন খুলিছে, তাতে গৈ এখন ছাইডতে ময়ো দোকান লগাই দিছোঁ। মানুহে কিবা এটা দেখিছোঁ অপৰাধ কৰিছে, সেই অপৰাধৰ বিনিময়ত আৰু 4জন মানুহে সেই একেটা ভুলকে, একেটা অপৰাধেই কৰিবলৈ গৈছে আজিৰ দিনত। তেতিয়াহ'লে ক'বলৈ গ'লে উচিত কোনটো, দুখ কোনটো, কষ্ট কোনটো, সকলোখিনি মানুহেতো পাব ন। কাৰণ মানুহেই কৰিছে কামখিনি, যেতিয়া মানুহে পাব। আৰু সেইকাৰণে মই ইমান মানুহ আজিৰ দিনত যথেষ্ট হ'লেও মানুহৰ লেখীয়া নিকৃষ্ট নাই নেকি? মানুহৰ লেখীয়া নিকৃষ্টও কোনো নাই। মানুহে চবতকৈ অপৰাধ বেছি কৰে নহয়, কৰেই। ক'বলৈ গ'লে প্ৰাণী বুলিবলৈ গৰু ছাগলী কুকুৰা হাঁহ, তেওঁলোকে জানো কিবা অপৰাধ কৰে? তেওঁলোকেতো একো অপৰাধ নকৰে। তেওঁলোকক আমি মাৰোঁ, কাটোঁ, খাওঁ, বনাওঁ, সিজাওঁ, বিক্ৰী কৰোঁ, পুহি মেলি বিক্ৰী কৰোঁ। তেওঁলোকৰ দুখ কষ্টবিলাক আমি অনুভৱ নকৰোঁ। তেওঁলোকো যে এটা প্ৰাণী, আমি তাকে চিন্তা নকৰোঁ। আমি কি কৰোঁ তেতিয়াহ'লে? আৰু আমি কি নকৰোঁ? আমিয়ে চব কৰোঁ আৰু আমিয়ে একো নকৰোঁ, হয়নে? আপোনালোকে ক'বচোন কমেণ্টত, হয়নে নহয়? এই মানুহ নামৰ প্ৰাণীটোক কি নালাগে আৰু? চব লাগে, পাইছেনে? লোকৰ মাইকীকো লাগে, লোকৰ ছোৱালী লাগে, লোকৰ ছোৱালীক ধৰ্ষণ কৰিব লাগে, চুৰ কৰিব লাগে, ডকাইত কৰিব লাগে। লগতে লোকৰ এজন মানুহক আমি নিজৰ কৰি ল'ব লাগে। লোকৰ এখন সংসাৰ আমি ভাঙিব লাগে। লোকৰ সংসাৰখন ভাল দেখা পাওঁ, নিজৰ সংসাৰখন বেয়া দেখা পাওঁ। নিজৰ মানুহজনক বেয়া দেখা পাওঁ, আনৰ মানুহজনক ভাল দেখা পাওঁ। এইবিলাকে আমাৰ পৰিয়ালত চলি থকা নাই জানো? এইবিলাকেতো চলি আছে ন। কোনোবাই কাৰোবাৰ, কোনোবাই ক'ৰবাত, কোনোবাই কথা কিছুমান ভাবিলে আচৰিত, বহুত আচৰিত লাগে।